Hello and welcome to my YouTube channel Journeys of Opus Life. আপোনালোক কেনে আছে আশা কৰো সকলো ভালে আছে মই ভালে চলি আছো দৈনন্দিন কামসমূহ কৰি আছো গতানুগতিকভাৱে জীৱনটোক আগুৱাই লৈ গৈ আছো কাৰ ওপৰত ভৰসা নকৰো নিজৰ দুখন হাত দুখন ভৰিৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটোক মাত্ৰ আগুৱাই লৈ গৈ আছো সন্মুখত বিভিন্ন প্ৰত্যাহ্বান আহি পৰে কিন্তু সকলোকে হেলাৰঙে নেওচি মাথো আগুৱাই গৈ আছো পুনৰাই আৰু বিশ্বাসঘাতকতাৰ বলি নোহোৱাৰ এক প্ৰণ ললো আৰু এক্সপেৰিমেন্ট নকৰো মোৰ সেই অনুসন্ধিত খুব মনটোৱে পুনৰাই তেনেকুৱা কোনো আৰু ৰিস্ক ল'বলৈ বিচৰা নাই আচলতে গতিকে যি পালো সেয়া যথেষ্ট কি কয় বহুত পালো বহুত ঠেকিলো বহুত শিকিলো জীৱনটোৱে বহুত শিকালে মানুহৰূপী সেই নৰ পিশাচসমূহে মোৰ জীৱনক এক বিপথে বা এক এনে পথলৈ ঠেলি নিছিল য'ৰ পৰা মই পুনৰাই উভতি অহাৰ কোনো বাট দেখি পোৱা নাছিলো কিন্তু নিজকে সম্ভালি ললো আকৌ জীৱনটোক এক নৰ ওপৰত সজাই তোলাৰ সাধাৰণ এক প্ৰচেষ্টা বহু কষ্ট হৈছিল নিজক পতিয়ন নিৱাৰ কি কৰিম কেনেদৰে কৰিম প্ৰতি মুহূৰ্ততে মনটোত খুন্দিয়াই থাকেহি সেই অপমানসমূহ সেই বিশ্বাসঘাতকতাসমূহ সেই স্বাৰ্থপৰ মানুহবোৰৰ কাৰ্যসমূহ আজি এটা বেলেগ পৰাঠা আপোনালোকৰ আগত দেখুৱাম সাউথ ইণ্ডিয়ান ডিছবোৰ মোক খুবেই ভাল লাগে গতিকে এক্সপেৰিমেণ্ট কৰি থাকোঁ আজি মই যিটো নৰসিংহ পৰি বনাওঁ আপোনালোকক কৈছোঁ আগতে তাৰ আৰু আলু পৰাঠা মিক্স কৰি বনাম চাব এইদৰে দুখন পৰাঠা টাইপ ৰুটি বেলি ল'ব অলপ ডাঙৰকৈ এই ডোচা যিসকলে খাইছে ভিতৰত যিটো আলুৰ এইটো দিয়ে ষ্টাফিং ঠিক তেনেদৰে মই আলু মিক্সাৰটো বনাই দিছোঁ এইটো একো নহয় আলু বইল কৰি আৰু আপুনি তেলত সৰিয়হ গুটি নৰসিংহ পাত জলকীয়া আৰু পিঁয়াজ দিব তেল মাৰিব আৰু হালধি নিমখ দিলে এইদৰে হ'ব খালি খুব মিহিকৈ আপুনি গ্ৰেট কৰি দিলে ভাল বইল কৰা আলুটো এনেদৰে স্প্ৰেড কৰি দিম তাৰপিছত সেই পৰিবোৰ একদম মই পাউডাৰ কৰি থৈছোঁ যে সেইখিনি ইয়াৰ ওপৰত মই লাহে লাহে হাতেৰে ছটিয়াই দিম চাই থাকিব বেলেগ ধুনীয়া হয় মই খাই ভাল পাওঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব খুব ভাল পাব বস্তুটো সদায় আমি পৰঠা খাই থাকোঁ কিন্তু এতিয়া অলপ শেষলৈকে চাওক আপোনালোকে ভবাতকৈ অলপ বেলেগ হ'ব পাৰে পৰঠাটো চাব হাতেৰে এইদৰে লাহে লাহে দবাই দিব এই কাষলৈকে উলিয়াই নিদিব আপোনালোকে মই যেনেদৰে দেখুৱাইছোঁ কাষত অকণমান মই গেপ থৈছোঁ এইটো হ'ল চাম্বাৰ পাউডাৰ চাম্বাৰ যে বনাওঁ আমি তাৰ পাউডাৰটো খুব ধুনীয়া এটা টেষ্ট হয় খুব ধুনীয়া এটা ফ্লেভাৰ দিব এইটোত ইয়াৰ ওপৰত আপুনি হাতেৰেও ছটিয়াই দিব পাৰে বা এনেকৈও ছটিয়াই দিব বেলেগ এটা বস্তু এবাৰ ট্ৰাই কৰি চাওক হয় নহয় বাৰু এতিয়া এই ওপৰত এই আনটো পৰাঠা এইদৰে লাহেকৈ লগাই দিব আৰু কাষৰ যিবোৰ এজেছবোৰ আপুনি হাতেৰে টিপ মাৰি দিব লাহে লাহে কিন্তু
এতিয়া বেলনা মাৰি দিলে লাহেকৈ বেলিব, একদম আলসুৱা কৰি, ওলাই যাতে নাহে। বিশেষকৈ কাষৰবোৰ লাহে লাহে আপুনি বেলি দিব, তেতিয়া লগ হৈ যাব। দেখিছেনে ওলাই অহা নাই? এইটো পাৰঠা এতিয়ালৈকে হোৱা নাই। এতিয়া মোৰ পাৰঠাটো জোখাৰে ইয়াক মই 4টা পিচ কৰিম। চাব আপুনি, কটাৰীৰে এইদৰে লাহেকৈ কাটিছোঁ। কাষৰ দুটা যি দুইফালে ৰাখিম সেইকেইটা অলপ কমকৈ ৰাখিব, মাজৰখিনি আপুনি চাওক কিদৰে মই কাটিছোঁ। ধ্যান সহকাৰে চাওক, ফিনিচিংটো খুবেই ভাল হ'ব। ইয়াত মোৰ এতিয়া 3টা পাৰঠা ওলাব, চাই থাকক। এতিয়া এইদৰে লাহে লাহে ৰোল কৰি দিম, দেখিছেনে? লাহে লাহে ৰোল কৰিম, কাষেদি কিন্তু পৰিবোৰ ওলাই যাব পাৰে, অকণমান হাতেৰে টেপা মাৰি দিব। এনেদৰে প্ৰেছ কৰিব পাৰে, আপুনি তলুৱাত লৈও ধুনীয়াকৈ প্ৰেছ কৰি দিব স্মুথলি। এইদৰে প্ৰেছ কৰি দিব। এইটো এটা পাৰঠা হ'ব। মই আগতে লাডুকেইটা বনাই লৈছোঁ মানে। এইটো এটা চাওক, আকৌ এটা দেখুৱাইছোঁ আপোনালোকক। এইদৰে একদম আলসুৱাকৈ এনেদৰে কৰিবও পাৰে। হাতৰ তলুৱাত লৈ লাহেকৈ হেঁচা মাৰি দিব, জোৰত নামাৰিব, লাহেকৈ দিয়ক। এই যে কাষৰকেইটা দেখিছেনে, ইটোৰ লগত ইটো মই লগাই দিছোঁ। এইদৰে ৰোল কৰি দিলে এইটো এটা পাৰঠা হৈ যাব। ঠিক এনেদৰে এবাৰত আপোনালোকে ধৰিব নোৱাৰিলে ৰিপিট কৰি চাওক। এতিয়া একদম লাহেকৈ বেলক চাওক। এইটো লাচ্ছা পাৰঠা টাইপ হ'ব, বস্তুটো খুব ধুনীয়া হয়, দেখিছেনে? মোৰ বেলনাত লাগিও যোৱা নাই, ষ্টিকিও হোৱা নাই। আটাটো মাৰোঁতে মই ৰিফাইন দিছিলোঁ, কালজিৰা দিছিলোঁ, আজৱাইন দিছিলোঁ, নিমখ দিছিলোঁ, অলপ কুহুমীয়া পানীৰে মাৰিছোঁ। দেখিছে? এটা ধুনীয়া কালাৰ এটা ওলাই আহিছে ন? লাগি যোৱা নাই কিন্তু মোৰ মাৰিডালত, দেখিছে নাই? একেবাৰে পাতলা কৰি নিদিব, অলপ ডাঠকৈ থ'ব। আপোনালোকে ৰোলটো যেনেদৰে বনাইছে তাৰ ওপৰত পাৰঠাটো আকাৰটো নিৰ্ভৰ কৰিব। বৰ ডাঙৰ পাৰঠা নহয়, মিডিয়াম চাইজৰ, দেখিছে? এইদৰে বাকীকেইটা বেলি লৈ এতিয়া টাৱাত একদম মিডিয়াম ফ্লেমত সেকিব। সিজিবলগীয়া একো নাই, আলুখিনি অলৰেডি বইল কৰি থোৱা আলুৱেই, গতিকে খুব ধুনীয়া এটা এতিয়া সোৱাদ পাব। যিহেতু নৰসিংহখিনি মই যিটো পৰি বনাইছিলোঁ, পৰি মানে কি, নৰসিংহ পাতবোৰ শুকুৱাই ল'ব, একদম অকণমান তেল দি আপুনি ড্ৰাই ৰ'ষ্ট কৰিব। তাৰপিছত তেলত বাদাম দিব, বাদাম দি আপুনি তাত জলকীয়া, নহৰু, আদা আৰু বুটৰ দাইল, এই গোটেইখিনি দি পিছত পাতকেইটা দি মিক্সিত মাৰিব, নিমখ হালধি দি দিব, একদম এটা ফাইন পাউডাৰ বনাই ল'ব। এইটোৱে পৰি, নৰসিংহ পৰি, বিভিন্ন পৰি বনাই, এইটো চাউথ ইণ্ডিয়ানবোৰে খুব খায়। এতিয়া মোৰ পাৰঠা হৈ গ'ল। এয়া পাৰঠা দুইটা দেখিলেনে? আজি মই বেলেগ একো লোৱা নাই আৰু। মোৰ পাচলি বহুত আছিলে, কুন্দুলি ভাজিলোঁ, মটৰ আৰু বাৰীৰ দাংবডি আলুৰ লগত ভাজিলোঁ। এনেদৰে খালোঁ আৰু। অফিচ যাব লাগে। গুড মৰ্ণিং। কেনেকুৱা দেখিলে পৰঠাটো? সাউথ ইণ্ডিয়ান ডিছবোৰ মোৰ খুবেই ভাল লাগে, এক্সপেৰিমেণ্ট কৰি থাকোঁ। নৰসিংহ পাতটো খুবেই ভাল, শৰীৰৰ কাৰণে ভাল, ময়ো খাই ভাল পাওঁ। গতিকে যেনেকৈ পাৰোঁ তাক ইউজ কৰোঁ আৰু।
পৰি বনাই থৈছিলোঁ আপোনালোকক কৈছোঁ যে পৰিটো কি আৰু ফ্ৰিজত থৈ দিওঁ যেতিয়াই মন যায় বনাই খাই থাকোঁ আলু পৰঠা সদায় খাই থাকোঁ গতিকে আজি এনেকৈ বনাওঁ তাৰমানে বস্তুবোৰ কি হয় খাবলৈ মই সময় নাপাওঁ আপুনি যেনেদৰে ভাল পায় আনে কি ভাল পায় নহয় আপুনি কি ভাল পায় দেট ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি এনেদৰে ভাল পায় গতিকে এনেকৈ খাওক ন জিভাখন আপোনাৰ সোৱাদ আপোনাৰ জুতি আপুনি ল'ব আনে বেয়া পাব তেনেকুৱা কোনো কথা নাই সাউথ ইণ্ডিয়ানবোৰে আচল আপোনালোকে চাম্বাৰ যিটো আমি হোটেলে খাই থাকোঁ বা অন্য তেনেকৈ খাই থাকোঁ কিন্তু টিপিকেল যিটো বা অথেণ্টিক যিটো সাউথ ইণ্ডিয়ান চাম্বাৰ হয় আপুনি খালে একদম বিৰাট ডাঠ ৰসম নহয় মই চাম্বাৰৰ কথা কৈছোঁ মই কনভেণ্টত যেতিয়া কৰিছিলোঁ তেওঁলোকে জিটি দি দিয়ে শিমলুৱা যে আপোনালোকে বহুতে হয়তো দেখা নাই টপিঅকা যিটো টপিঅকা বুলি কয় তেওঁলোকে সেইটো কি কয় আঠা আঠা চাম্বাৰ দি দিয়ে একদম ফেটফেটীয়া কচুৰ নিচিনা হৈ যায় তেনেকৈ তেওঁলোকে খাই থাকে চিপছটো বনায় কিন্তু চাম্বাৰ দিয়ে ইমানেই টেষ্টি হয় গতিকে এতিয়া মই যদি কওঁ চাম্বাৰ কিয় তেনেকৈ আপোনালোকে বনাইছে তেওঁলোকে তেনেকৈ খাই ভাল পায় তেওঁলোকৰ চাওমিনবোৰ একেবাৰে চাহটোতো একেবাৰে পানী আপুনি খাবলৈ বেয়া পাব আগতে আমি কি কৰোঁ যেতিয়া হাফ ইয়াৰলি হৈ যায় তাৰপিছতে ছামাৰ ভেকেশ্যন হয় আমি বহিবোৰ চেক কাৰেকশ্যন তাত কৰিব লাগে ঘৰলৈ আমাক বাণ্ডেলবোৰ আনিবলৈ নিদিয়ে গতিকে আমি তাত থাকোঁতে দুপৰীয়া আমি যদিও কিবা কিবি লৈ যাওঁ খাবলৈ তেতিয়া চিষ্টাৰহঁতৰ ফালৰ পৰা আমাৰ কিছুমান খোৱা বস্তু মানে কি মেক্সিমাম টাইম আমাক চাওমিন দিয়ে চাওমিনো সেই একেই একদম কম নিমখ সৰিয়হ দি আৰু নৰসিংহ পাত সেইবোৰ দি তেওঁলোকে তেল মাৰে আৰু খুব কম নিমখ খায় গতিকে তেওঁলোকে তেনেকৈ ভাল পায় চাহবোৰ একেবাৰে পানী পায় গতিকে তেওঁলোকে তেনেকৈ ভাল পায় তেনেকৈ খায় গতিকে আপুনি যেনেকৈ ভাল পায় তেনেকৈ খাওক মই এনেকৈ ভাল পাওঁ এনেকৈ খাওঁ খালি আপুনি খোৱাটো আপোনাৰ শৰীৰৰ কাৰণে বিষাক্ত হ'ব নালাগে নহয় জানো টোপনিবোৰ পূৰ হোৱা নাই ইমানেই দিগদাৰ পাইছোঁ মই কষ্টটো আচলতে বহুত হৈছে মোৰ পৰিলে একেবাৰে পৰিম কিন্তু যেতিয়ালৈকে শৰীৰে টানি থাকে তেতিয়ালৈকে মানুহ দৌৰি থাকে কৰ্মই ধৰ্ম যে কালি ৰেষ্টুৰেণ্ট এখনলৈ গ'লোঁ নতুন ট্ৰাই কৰিলোঁ অফিচৰ পৰা একদম চিম্পল মানে এনে কিবা ষ্টাৰ্টাৰ এটা লৈছোঁ এটা নহয় দুটা মানে ইমান স্পাইচি নহয় মাজে মাজে ট্ৰাই কৰিব লাগে কিমানো ঘৰত খাই থাকিব বাহিৰৰ পৰা দেখি ভয় খাব নালাগে যে ৰেষ্টুৰেণ্টখন বৰ ডাঙৰ সোমাম কি হ'ব এবাৰ ট্ৰাই কৰিব সোমাই চাব ভিতৰত গৈ যেতিয়াহে আপুনি গম পাব যে প্ৰকৃততে কি হয় বহুতো ৰেষ্টুৰেণ্ট দামী ৰেষ্টুৰেণ্ট দেখি যাব দামী বুলি ভাবে দামী বুলি কোনো কথা নাই কেইটকামানৰ ডিফাৰেঞ্চ এটা হ'ব পাৰে ট্ৰাই কৰাত আপত্তি নাই যদি আপুনি ৰেষ্টুৰেণ্টত খাই ভাল পায় খুব ধুনীয়া চাহ দিছে খুব একদম কম পইচা পিঁয়াজ পকৰি আমি অৰ্ডাৰ কৰিছিলোঁ কিন্তু পিঁয়াজ কম আৰু হাক্কা নুডলছ অৰ্ডাৰ কৰিছিলোঁ মানে নিমখ কম আৰু তথাপিতো চলি যায়
ব্ৰেকফাষ্ট কৰি লওঁ এটা কৰি অফিচ যাওঁ ঠিক আছে যদিও এতিয়া বন্ধ কোঠৰী এটাত থাকোঁ তথাপিতো মনটো একেবাৰে মুক্ত এতিয়া কাৰো একো শুনিবলৈ নাই দৰ্শক শ্ৰোতা সকলো মই নিজেই জীৱনৰ এনেকুৱা কিছুমান কাল বা এনেকুৱা কিছুমান মুহূৰ্ত এনেকুৱা এটা কাল মই কটাই আহিলোঁ য'ত মাথো ভয় আৰু সংশয়ৰ মাজত অতিবাহিত কৰিছিলোঁ প্ৰতি মুহূৰ্তত কি হ'ব চকু মুদাৰ আগতো এটা চিন্তা ৰাতি বিচনালৈ যোৱাৰ আগতো এটা চিন্তা পোৱা কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম কিন্তু এতিয়া সেয়া নাই আৰু মিছা কিছুমান আশাত আছিলোঁ সেই যে যিবোৰ দুষ্প্ৰাপ্য দুৰ্লভ যাক কাহানিও আপুনি আশা কৰিব নোৱাৰি পাব নোৱাৰি যিদৰে আমি মৰুভূমিত মৰীচিকা বিচাৰি ফুৰোঁ মৰীচিকাৰ পিছে পিছে ফুৰি ফুৰোঁ ঠিক তেনেদৰে এতিয়া মই কোনো মৰীচিকাৰ পিছত আৰু ঘূৰি নুফুৰোঁ বহু কষ্টৰে এতিয়া আকৌ পুনৰ